মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। অৰ্থাৎ আজি আপোনাৰ দিনটো কেনেকুৱা হ'ব, চাকৰি, ব্যৱসায়, স্বাস্থ্য, প্ৰেম আৰু পাৰিবাৰিক জীৱনৰ সৈতে জড়িত সম্পূৰ্ণ তথ্য, সেইটো সঠিক আৰু জ্যোতিষীয় হিচাপৰ ওপৰত ভিত্তি কৰি। প্ৰিয় দৰ্শক, হিন্দু পঞ্জিকা অনুসৰি আজি 23 জুলাই 2025, শাওণ মাহৰ 6 তাৰিখ, দিন বুধবাৰ, কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি, নক্ষত্ৰ আদ্ৰা, চন্দ্ৰ ৰাশি মিথুন ৰাশি, যোগ ব্যাঘাত যোগ, কৰণ বৃষ্টিকৰণ। আজি সূৰ্য উদয়ৰ সময় যদি চোৱা হয় পুৱা 4:47, সূৰ্যাস্ত নিশা 6:10। প্ৰিয় দৰ্শক, ৰাহু কালৰ সময় যদি চোৱা হয় 12 বজাৰ পৰা 1:30 থাকিব। প্ৰিয় দৰ্শক, গ্ৰহ গতিৰ ওপৰত ভিত্তি কৰি ৰাশিফলে দেখুৱাই দিয়ে যে দিনটোৰ ভিতৰত কোনবোৰ কাম আপোনাৰ বাবে অনুকূল হ'ব আৰু কোনবোৰ ক্ষেত্ৰত সংযম ৰাখিব লাগিব। আপোনাৰ বাকী থকা কাম সম্পূৰ্ণ হ'বনে, নতুন সুযোগে টুকুৰ মাৰিবনে, প্ৰেম সম্পৰ্কত নতুনত্ব হ'বনে, কোনো বিসংগতি হ'ব, এই সকলোবোৰ এই ভিডিঅ'টোত জানিবলৈ পাব। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। গ্ৰহ আৰু নক্ষত্ৰ মণ্ডলৰ গতিৰ দ্বাৰা ৰাশিফলৰ মূল্যায়ন কৰা হয়। জ্যোতিষৰ শাস্ত্ৰত বৰ্ণনা কৰা প্ৰতিটো ৰাশিৰ এটা প্ৰভু গ্ৰহ থাকে, যাৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পৰে। জ্যোতিষৰ হিচাপ অনুসৰি 23 জুলাইৰ দিনটো কিছুমান ৰাশিৰ বাবে অতি শুভ হ'বলৈ গৈ আছে, আনহাতে কিছুমান ৰাশিৰ বাবে ই স্বাভাৱিক ফলাফল কঢ়িয়াই আনিব। 2025 চনৰ 23 জুলাইত কোনবোৰ ৰাশিৰ উপকাৰ হ'ব আৰু কোনবোৰ ৰাশিয়ে বৃদ্ধি পোৱা সমস্যাৰ সন্মুখীন হ'ব পাৰে, এই বিষয়ে জানিবলৈ পাব। গতিকে জানো আহক 23 জুলাই 2025 তাৰিখ বুধবাৰ দিনটো মেষ ৰাশিৰ পৰা মীন ৰাশিৰ বাবে কেনেকুৱা হ'ব। প্ৰিয় দৰ্শক, প্ৰথম ৰাশি যদি চোৱা হয় মেষ ৰাশি। আজিয়ে আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰক। খৰখেদাকৈ টকা খৰচ কৰাৰ সিদ্ধান্ত নকৰিব। আপোনাৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক। কিছুমান মানুহে নতুন প্ৰজেক্টত কাম কৰাৰ সুযোগ পাব পাৰে। কেৰিয়াৰত নতুন কৃতিত্ব লাভ কৰা হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে পৰিয়ালৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। শিক্ষামূলক কামত ভাল ফলাফল পাব। ৰোমান্টিক জীৱনটো বৰ ভাল হ'ব। সন্ধিয়ালৈকে সম্পৰ্কৰ সকলো সমস্যাৰ পৰা মুক্তি পাব। সম্পৰ্কত পাৰস্পৰিক বুজাবুজি আৰু সমন্বয়ৰ উন্নতি হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। আজি বৃষ ৰাশিৰ জাতক জাতিকাৰ ব্যৱসায়ত আৰ্থিক সুবিধা লাভ কৰিব। আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব। পেছাদাৰী জীৱনত ডাঙৰ পৰিৱৰ্তন আহিব। কিছুমান মানুহৰ বদলি হ'ব পাৰে। পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি থাকিব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। দৈনিক যোগাসন আৰু ধ্যান কৰক। যথেষ্ট টোপনি লওক। কৰ্মৰ মানসিক চাপ ঘৰলৈ নানিব। পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটাওক। ইয়াৰ ফলত আপুনি সুস্থ আৰু শক্তিশালী হৈ থাকিব। ৰোমান্টিক জীৱনটো বৰ ভাল হ'ব। আপোনাৰ সংগীৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। আৰ্থিক বিষয়ত আপোনাৰ ভাগ্য ভাল হ'ব। চিন্তাশীল বিনিয়োগে ভাল লাভ দিব। ধনৰ প্ৰভাৱ বাঢ়িব, কিন্তু মানসিক অশান্তিৰ সৃষ্টি হ'ব। অজ্ঞাত ভয়ৰ বাবে মনটো অশান্তি দিব। কিছুমান মানুহৰ সম্পত্তিক লৈ বিবাদ হ'ব পাৰে। ৰাতি সাৱধানে গাড়ী চলাওক আৰু যান বাহনৰ নিয়ম মানি চলে। আপোনাৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। সুস্থ জীৱনশৈলী বজাই ৰাখক। দৈনিক যোগাসন আৰু ধ্যান কৰক। ইয়াৰ ফলত আপোনাৰ সামগ্ৰিক স্বাস্থ্য ভাল হৈ থাকিব। আজি সম্পূৰ্ণ হ'ব অবিবাহিত জাতক জাতিকাৰ জীৱনসংগীৰ সন্ধান। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। আজি আপোনাৰ স্বাস্থ্য ভাল হ'ব। দীৰ্ঘদিনীয়া ৰোগৰ পৰা আপুনি সকাহ পাব। ব্যৱসায়ত লাভ হ'ব। ধনৰ প্ৰবাহৰ নতুন পথ প্ৰশস্ত কৰা হ'ব। অফিচত ছিনিয়ৰসকলৰ পৰা সমৰ্থন পাব, কিন্তু কামৰ প্ৰত্যাহ্বান বাঢ়িব। সম্পৰ্কত উত্থান পতনৰ সম্ভাৱনা থাকে। কিছুমান মানুহে পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে ছুটিৰ পৰিকল্পনা কৰিব পাৰে। আজি টকাৰ লেনদেন কৰাৰ সময়ত সাৱধান হওক। শিক্ষাৰ্থীসকলে শৈক্ষিক কামত ভাল ফলাফল লাভ কৰিব। পাৰিবাৰিক জীৱন সুখী হ'ব। বিবাহিত জীৱনত সুখ থাকিব। শক্তি
আৰু আধ্যাত্মিক আত্মবিশ্বাস বৃদ্ধি পাব। আপুনি আনন্দময় জীৱন কটাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় সিংহ ৰাশি। আৰ্থিক বিষয়ত ভাগ্যই আপোনাক অনুকূল কৰিব। ধনৰ প্ৰভাৱ বাঢ়িব। কিছুমান মানুহে ভাল পেকেজৰ সৈতে নতুন চাকৰিৰ অফাৰ পাব পাৰে। ব্যক্তিগত আৰু পেছাদাৰী জীৱনত অগ্ৰগতিৰ বহু সুযোগ থাকিব। কিছুমান মানুহৰ ছালৰ এলাৰ্জিৰ সমস্যা হ'ব পাৰে। কামৰ লগত জড়িত ভ্ৰমণৰ সম্ভাৱনা থাকিব। কিছুমান মানুহে ঘৰ মেৰামতি বা বাহন ৰক্ষণাবেক্ষণৰ বাবে ধন খৰচ কৰিব পাৰে। আজি আপুনি আপোনাৰ সংগী বা ক্ৰাছক প্ৰপ'জ কৰাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি ইতিবাচক প্ৰতিক্ৰিয়া পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। মানসিক স্বাস্থ্য ভাল হ'ব। সমাজত সন্মান বাঢ়িব। সামাজিক কামত অংশগ্ৰহণ কৰিব। ঘৰতে ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰি। মাটি আৰু বাহনত সুখ পাব। শিক্ষামূলক কামত ভাল ফলাফল পাব। বাক্যত মধুৰতা থাকিব। আপুনি শক্তি আৰু আত্মবিশ্বাসেৰে ভৰি পৰিব। শৈক্ষিক কামত আপুনি অপৰিসীম সফলতা লাভ কৰিব। অফিচৰ ৰাজনীতিৰ পৰা আঁতৰি থাকক। সহকৰ্মীসকলৰ লগত অসাৰ তৰ্ক বিতৰ্ক এৰক। কিছুমান মানুহে পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা টকা পাব। স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা আপুনি সকাহ পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। আজি তুলা ৰাশিৰ জাতক জাতিকা ধন লাভৰ বাবে বহু সুযোগ পাব। ব্যক্তিগত আৰু পেছাদাৰী জীৱনত আপুনি আগবাঢ়ি যাব। সহকৰ্মীসকলে কাৰ্যালয়ত সমৰ্থন লাভ কৰিব। নতুন নতুন দক্ষতা শিকিব। আজি সৃষ্টিশীলতা আৰু উদ্ভাৱনী চিন্তাৰে কৰা কামে উন্নত ফলাফল দিব। বছে অফিচত আপোনাৰ কামৰ শলাগ ল'ব। আপুনি শিক্ষামূলক কামত গুৰুত্ব দিব। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব অপৰিসীম সফলতা। জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আপুনি সফলতা লাভ কৰিব। আপোনাৰ সংগীৰ সৈতে মানসম্পন্ন সময় কটাওক। তেওঁলোকৰ সৈতে ৰাতিৰ ডেট বা লং ড্ৰাইভৰ পৰিকল্পনা কৰিব পাৰে। ইয়াৰ ফলত সম্পৰ্কত মিঠাটা বৃদ্ধি পাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। জীৱনত উত্থান পতন আহিব। আৰ্থিক বিষয়ত সাৱধান হওক। আপোনাৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। বুদ্ধিমান ৰূপে ধন পৰিচালনা কৰক। পেছাদাৰী জীৱনত অগ্ৰগতিৰ নতুন সুযোগৰ ওপৰত চকু ৰাখক। ভাগ্যই আপোনাক ব্যক্তিগত আৰু পেছাদাৰী জীৱনত সহায় কৰিব। জীৱনত প্ৰতিটো ক্ষেত্ৰতে আপুনি সফলতাৰ জখলা বগাই যাব। কিছুমান মানুহে মাটি বা বাহন কিনাৰ পৰিকল্পনা কৰিব পাৰে। ভ্ৰমণৰ সম্ভাৱনা থাকিব। বিবাহিত জীৱনত সুখ থাকিব। সম্পৰ্কত প্ৰেম আৰু ৰোমাঞ্চ থাকিব। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো পুৰণি বিনিয়োগৰ দ্বাৰা আৰ্থিক সুবিধা লাভ কৰিব। পেছাদাৰী জীৱনত আপুনি সফলতাৰ জখলাত উঠিব। পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি থাকিব। কিন্তু কামত পলম হ'ব। সকলো কাম মাজে মাজে চলি থাকিব। ৰোমান্টিক জীৱনটো ভাল হ'ব। সংগীৰ সৈতে আৱেগিক বন্ধন শক্তিশালী হ'ব। সম্পৰ্কত প্ৰেম আৰু ৰোমাঞ্চৰ সৃষ্টি হ'ব। আপোনাৰ সংগীৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন পাব। এজন আকৰ্ষণীয় ব্যক্তিয়ে অবিবাহিত জাতক জাতিকাৰ প্ৰেম জীৱনত প্ৰৱেশ কৰিব। স্বাস্থ্য ভাল হ'ব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় মকৰ ৰাশি। আৰ্থিক বিষয়ত আপোনাৰ ভাগ্য ভাল হ'ব। কিন্তু স্বাস্থ্যৰ উঠা নমা সম্ভৱ। চৰকাৰী কৰ্মচাৰীয়ে পদোন্নতি পাব পাৰে। ঘৰত অতিথি আহিলে সুখ কঢ়িয়াই আনিব। আপোনজনক লগ পাব। ভ্ৰমণৰ সম্ভাৱনা থাকিব। ব্যৱসায়ত লাভ হ'ব। পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা আৰ্থিক লাভ হ'ব। লাহে লাহে আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। আয় বৃদ্ধিৰ নতুন উৎসৰ সৃষ্টি হ'ব। অবিবাহিত জাতক জাতিকাৰ আকৰ্ষণীয় ব্যক্তিত্ব দেখি মানুহ আপ্লুত হ'ব। জীৱনত সম্পূৰ্ণ শক্তি আৰু উৎসাহ থাকিব। আপুনি আৰামত জীৱন কটাব। প্ৰিয় দৰ্শক, ইয়াৰ পিছৰ ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাই পুৰণি বিনিয়োগৰ পৰা ভাল লাভ পাব। কষ্টৰ ফল পাব। বছে আপোনাৰ অফিচত কৰা কামৰ প্ৰশংসা কৰিব। আৱেগিক উঠা নমা সম্ভৱ। পাৰিবাৰিক জীৱনৰ সমস্যাবোৰ বুদ্ধিমান ৰূপে সমাধান কৰক। সম্পৰ্কত ধৈৰ্য বজাই ৰাখক। অতিমাত্ৰা খঙৰ পৰা বিৰত থাকক। আজি আপুনি শিক্ষামূলক কামত সুখদায়ক ফলাফল পাব। কেৰিয়াৰত সফলতাৰ জখলা বগাব। অবিবাহিত মানুহে নতুন মানুহ লগ পাব। প্ৰেম জীৱনত আকৰ্ষণীয় মুখ আহিব। অংশীদাৰৰ সৈতে সম্পৰ্ক শক্তিশালী আৰু গভীৰ হৈ পৰিব। প্ৰিয় দৰ্শক,
ইয়াৰ পিছৰ শেষৰ ৰাশি যদি চোৱা হয় মীন ৰাশি। ধন বুদ্ধিমান ৰূপে পৰিচালনা কৰক, টকা সঞ্চয় কৰক, আয় বৃদ্ধিৰ বাবে নতুন বিকল্প বিচাৰিব। পেছাদাৰী জীৱনত কামৰ নতুন দায়িত্ব বৃদ্ধি পাব, কিন্তু কামৰ বেছি মানসিক চাপ ল'ব নালাগে। পৰিয়ালৰ সৈতে মজাৰে ভৰা মুহূৰ্ত উপভোগ কৰক। সম্পত্তি সম্পৰ্কীয় বিবাদৰ পৰা আজি কিছু লোকে সকাহ পাব। পাৰিবাৰিক জীৱনত সুখ আৰু শান্তি থাকিব। ভাই ভনীৰ সহায়ত আৰ্থিক লাভৰ নতুন সুযোগ উপলব্ধ হ'ব। কেৰিয়াৰত আপুনি অপৰিসীম সফলতা লাভ কৰিব। প্ৰতিটো কামেই আশা কৰাতকৈ ভাল ফলাফল পাব। ৰোমান্টিক জীৱনত আৱেগ অশান্তি আহিব। আজি আৱেগিকভাৱে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'য়ে আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট এটা কৰিব, আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।